Hello students, last class আমি drugs and alcohol abuse যেটো কি বুলি কোৱা হয় drugs বা মাদক দ্ৰব্যৰ ব্যৱহাৰ সেই টপিকটো ওপৰত ডিসকাস কৰিছিলো হয়নে যেটো তোমালোকৰ হিউম্যান হেলথ এন্ড ডিজিজেস সেই চেপ্টাৰত আছে আৰু সেই টপিকটোতে আৰু কেইটামান কথা আছে যেখিনি আজি আমি ডিসকাস কৰিম তেন্তে ফাৰ্ষ্টে আমি আহো এডোলেসেন্স এন্ড drugs or alcohol abuse যেটো কি বুলি কোৱা হয় কৈশোৰ আৰু drugs বা মাদক দ্ৰব্যৰ ব্যৱহাৰ তেন্তে ফাৰ্ষ্ট আমি জানো আছে এই এডোলেসেন্স বা কৈশোৰ মানে কি adolescence means both a period okay and a process during which a child becomes mature in terms of his or her attitudes and beliefs for effective participation in society মানে কি বুজিলে সোৱা যে এটো হৈছে এটা সময় বা এটা প্ৰক্ৰিয়া মানে প্ৰসেস যাৰ জৰিয়তে এটা শিশুৱে হিহতৰ আচাৰ আচৰণ বা এটা মনৰ বিশ্বাসত পৰিণত হৈ যেতে তেতি সমাজত সক্ৰিয়ভাৱে কি কৰিব পাৰে অংশগ্ৰহণ কৰিব পাৰে হয়নে এই যেটো অৱস্থা সেই অৱস্থাটোকে কি বুলি কোৱা হয় কৈশোৰ বা এডোলেসেন্স আৰু সোৱা মানুহৰ জীৱনৰ যেটো 12 ইয়াৰ্স টু 18 ইয়াৰ্স এই যিখিনি সময় সেই সময়খিনি কি বুলি কোৱা হয় কৈশোৰ বা এডোলেসেন্স পিৰিয়ড আৰু এই যেটো সময় সেই সময়টোলে একচুয়ালি কি হয় দেখা যায় যে মানুহৰ জীৱন ক্ৰিয়া বা মানুহৰ আচাৰ ব্যৱহাৰ হয়নে সেই আচাৰ আচৰণ কি হৈ যায় বিভিন্ন ধৰণৰ এটা চেঞ্জেস আহে বা বিভিন্ন ধৰণৰ পৰিৱৰ্তন হোৱা দেখা যায় আৰু এই ফেজটো ভালনাৰেবল ফেজ বুলি কোৱা হয় কাৰণ কিয় সোৱা এই ফেজটোতে মানে এই সময় সোৱাতে কি হয় মানুহৰ মেন্টাল বা সাইকোলজিক্যাল যেটো ডেভেলপমেন্ট মানে মানুহৰ মানসিক বা মানুহৰ যেটো মনোতাত্ত্বিক বিকাশ হয়নে সেই তাৰ ওপৰত বিভিন্ন ধৰণৰ এফেক্ট হোৱা দেখা যায় কেনেকৈ সোৱা যে এই সময় ৰাশিখিনি কি হয় জানানে তেহেতি যিকোনোটা বস্তু ভাল হোক বা বেয়া হোক সেই বস্তুটো তেহেতৰ এক্সাইটমেন্টেড যেটো তেহেতৰ মন থাকে এক্সাইটেড যেটো মন থাকে বা মাইন্ড থাকে সেই উত্তেজিত মনৰ কাৰণে যিকোনোটা বস্তু পৰীক্ষা নিৰীক্ষা কৰি চলাব বিচাৰে মানে এক্সপেৰিমেন্ট কৰি চলাব বিচাৰে তাৰ কাৰণে তেহেতৰ কি হয় বিভিন্ন ধৰণৰ বেয়া বস্তুৰ প্ৰতি তেহেতৰ কি হয় এডিক্টেড হোৱা দেখা যায় যেনে তেহেতৰ ড্ৰাগছ বা এলকহলৰ প্ৰতি মেক্সিমাম এডিক্টেড হোৱা দেখা যায় তেহেতৰ সেই জিজ্ঞাসা মনটোৰ কাৰণে আৰু ফাৰ্ষ্টতে কি ভাবে জাস্ট এক্সপেৰিমেন্ট চলাবৰ কাৰণে বা পৰীক্ষা নিৰীক্ষা ল'বৰ কাৰণে তেহেতি কি হয় সেই বস্তুটো সেৱন কৰে ড্ৰাগছ বা এলকহল কিন্তু পিছত কি হয় বিভিন্ন ধৰণৰ সমস্যা বা প্ৰবলেমছৰ পৰা হাত সাৰিবৰ কাৰণে সেই বস্তুটো তেহেতি কি হয় ব্যৱহাৰ কৰা দেখা যায় যেটো তেহেতৰ অভ্যাসত পৰিণত হয় আৰু নেক্সট কি দিয়া আছে যে এই যেতিয়া কিছু সেই সময়ৰ ল'ৰা-ছোৱালীবিলাকৰ কি হয় এক্সামিনেশ্যনৰ যেতিয়া ডিপ্ৰেশ্যন হয় বা ষ্ট্ৰেছ হয় তেতিয়াও তেহেতি এলকহল বা ড্ৰাগছৰ প্ৰতি তেহেতি কি হয় বিভিন্ন ধৰণে এডিক্টেড হোৱা দেখা যায় আৰু এটা সোৱা যদি আনসাপৰ্টিভ যদি ফ্যামিলি হয় বা পৰিয়ালৰ পৰা যদি কোনো তেহেতি সাপোৰ্ট নাপায় সহযোগিতা নাপায় হয়নে বা তেহেতৰ ফ্ৰেণ্ডছৰ প্ৰেছাৰ বা সমনীয়াৰ হেঁচা তেহেতি কি হয় সেই বস্তুটোৰ প্ৰতি মানে ড্ৰাগছ আৰু এলকহলৰ প্ৰতি এডিক্টেড হোৱা দেখা যায় তাৰ উপৰি আৰু এটা কথা সোৱা যে সেই জেনেৰেশ্যনৰ বা সেই সময়ৰ ল'ৰা-ছোৱালীবিলাকে কি ভাবে যে স্মোকিং কৰিলে বা ড্ৰাগছ বা এলকহল এনেকৈ সেৱন কৰিলে তেহেতি নিজকে কুল মাইণ্ডেড পৰিচয় দিব বিচাৰে বা নিজকে প্ৰগ্ৰেছিভ টাইপৰ পৰিচয় দিব বিচাৰে যেটো কি বুলি কোৱা হয় প্ৰগতিপন্থী মানসিকতাৰ পৰিচয় হয়নে সেই তাৰ কাৰণে তেহেতি সেই ড্ৰাগছ বা এলকহলৰ প্ৰতি বেছিকৈ এডিক্টেড হোৱা দেখা যায় আৰু নেক্সট তোমালোকৰ দিয়া আছে এডিকশ্যন এণ্ড ডিপেণ্ডেন্স যেটো কি বুলি কোৱা হয় আসক্তি আৰু নিৰ্ভৰশীলতা সেইটো কি হয় চোৱা ফাৰ্ষ্টে তেহেতি কি কৰে যে সেই বস্তু জাষ্ট এটা এক্সপেৰিমেন্টৰ কাৰণে সেৱন কৰে হয়নে পিছত এটা কি হয় যেটো ব্যৱহাৰ কৰি তেহেতি কি হৈছে এটা অভ্যাসত পৰিণত হয় কিন্তু তেহেতি কি ভাবে সেই সময়ৰ ল'ৰা-ছোৱালীবিলাকে এটা মানসিকতাৰ এটা সৃষ্টি মনত যে সেই ড্ৰাগছ বা এলকহল যদি সেৱন কৰে বা গ্ৰহণ কৰে ফৰ দা টাইম বিং তেহেতি কি পায় এটা টেম্পৰেৰী তেহেতি প্লেজাৰ পায় মানে সেই সময়খিনি সাময়িকভাৱে তেহেতি ভাল লগা হয় সেই কাৰণে তেহেতি কি হয় সেই বস্তুৰ প্ৰতি বেছিকৈ আকৰ্ষিত হোৱা দেখা যায় মানে বেছিকৈ তেহেতি এডিক্টেড হয় সেই কাৰণে এই যে বস্তুবোৰ ইউজ কৰিলে বা সেৱন কৰিলে তেহেতৰ যে বডিত বিভিন্ন ধৰণৰ এফেক্ট কৰিব হয়নে বা তেহেতৰ শৰীৰত যে অনিষ্ট কৰিব সেই কথা জানিও সেই তেহেতি কি কৰে সেই বস্তুবোৰ ব্যৱহাৰ কৰিব লয় আৰু বেছিকৈ ব্যৱহাৰ কৰিব লোৱাৰ ফলত যেতিয়া অভ্যাসত পৰিণত হৈ যায় তেতিয়া সেই বস্তুবোৰৰ প্ৰতি তেহেতি সহজে কি কৰিব নোৱাৰে আঁতৰ কৰিব নোৱাৰে বা সহজে সেই বস্তুৰ পৰা মুক্ত হ'ব নোৱাৰে আৰু যাৰ কাৰণে তেহেতৰ কি হয় জানানে বডিত বিভিন্ন ধৰণৰ এফেক্ট কৰে আৰু সেই বস্তুবোৰ যেতিয়া তেহেতি ৰেগুলাৰলি যেতিয়া ইউজ কৰি থাকে বা নিয়মিতভাৱে যেতিয়া ব্যৱহাৰ কৰি থাকে আৰু এটা সময় যদি তেহেতি নিয়মিতভাৱে ব্যৱহাৰ কৰিবলৈ নাপায় বা ৰেগুলাৰলি ইউজ কৰিব নাপায় তেতিয়া কি হয় তেতিয়া কিছুমান আনপ্লেজেন্ট কিছুমান কেৰেক্টাৰিষ্টিক্স যিবোৰ অপ্ৰকৃতিকৰ আচৰণ বুলি কোৱা হয় বা তেহেতৰ এবনৰ্মেল কিছুমান চিমটমছ কিছুমান দেখা দিয়ে হয়নে আৰু সেই চিমটমছবিলাকে কি বুলি কোৱা হয় উইথড্ৰল চিমটমছ লাইক কেনেকুৱা এংজাইটি হোৱা দেখা যায় বা তেহেতি ডিপ্ৰেশ্যনত ভোগা দেখা যায় ষ্ট্ৰেছ হয় বেছিকৈ হয়নে মেণ্টেলি তেহেতি উইক হৈ যায় বা মানুহটো
মানুহটো পুৰা ঘামি যোৱা হয়নে এনেকুৱাবোৰ তেহেঁতৰ বিভিন্ন ধৰণৰ কি হয় চিমটমছ দেখা দিয়ে আৰু এনেকুৱাবোৰ চিমটমছ যদি বেছিকৈ দেখা দিবলৈ ধৰে তেতিয়া কি হয় জানানে সেই মানুহজনৰ কাৰণে বহুত বিপদজনক বা সেই মানুহজন কি হ'ব পাৰে মৃত্যু মুখত পৰিব পাৰে আৰু এনেবোৰ ক্ষেত্ৰত যদি বেছিকৈ চিমটমছ দেখা দিয়ে তেতিয়া হিচাপমতে কি হয় ডক্টৰৰ পৰামৰ্শ ল'ব লাগে মানে ডক্টৰৰ চিকিৎসা অতি জৰুৰী নেক্সট আছে ইফেক্টছ অফ ড্ৰাগছ অৰ এলকহল এবিউজ যেটো কি বুলি কোৱা হয় ড্ৰাগ আৰু মাদক দ্ৰব্যৰ অপব্যৱহাৰ প্ৰতিক্ৰিয়া সেইটো কি হয় চোৱা যে যেতিয়া এজন মানুহে বা সেই সময়ৰ ল'ৰা ছোৱালীবিলাকে যেতিয়া অত্যাধিক তেহেঁতি ড্ৰাগছ বা এলকহল ইউজ কৰিবলৈ সেৱন কৰিবলৈ তেতিয়া কি হয় তেহেঁতি বিভিন্ন ধৰণৰ ভাইলেঞ্চ তেহেঁতি কৰা দেখা যায় মানে তাৰ হিংসাত্মক আচৰণবিলাক তেহেঁতৰ বেছিকৈ পৰিলক্ষিত হোৱা দেখা যায় অত্যাধিক যদি ইউজ কৰে মানে বেছিকৈ যদি অতিমাত্ৰা যদি এইবিলাক ড্ৰাগছ বা এলকহল তেহেঁতি সেৱন কৰে তেহেঁতৰ কি হয় জানানে তেহেঁতৰ যিটো অচেতন অৱস্থাটো মানুহ যাব পাৰে মানে কমাত যাব পাৰে তেহেঁতি আৰু নহ'লে তেহেঁতৰ হাৰ্ট ফেইলিয়াৰ হোৱা দেখা যায় বা তেহেঁতৰ যিটো শ্বাস প্ৰশ্বাস কাৰ্যত তেহেঁতৰ বিফল হোৱা দেখা যায় মানে যিটো তেহেঁতৰ ৰেছপিৰেটৰী ফেইলিয়াৰ বুলি কোৱা হয় আৰু তেহেঁতৰ মস্তিষ্কত বা ব্ৰেইনত কি হ'ব পাৰে জানানে ব্লিডিং হ'ব পাৰে আৰু যাৰ ফলত কি হৈ যাব পাৰে মানুহজনৰ মৃত্যু মুখতো পৰিব পাৰে আৰু তাৰ উপৰি বিভিন্ন ধৰণৰ কুপ্ৰভাৱ পৰা যায় যেনে ধৰি লোৱা সেই সময়ৰ ল'ৰা ছোৱালীবিলাকৰ পঢ়া শুনাৰ প্ৰতি তেহেঁতৰ ইণ্টাৰেষ্ট কমি যায় হয়নে আৰু তেহেঁতি স্কুল বা কলেজত তেহেঁতৰ বেছিকৈ তেহেঁতি এবচেণ্ট হোৱা দেখা যায় হয়নে আৰু কি হয় জানানে তেহেঁতৰ যিটো ফ্ৰেণ্ডছ বা তেহেঁতৰ ফেমিলিৰ লগত যিটো এটা সম্পৰ্ক থাকে সেই সম্পৰ্ক তেহেঁতৰ কি হোৱা দেখা যায় বেয়া হোৱা দেখা যায় তাৰোপৰি কি হয় জানানে তেহেঁতৰ যিটো শৰীৰৰ ৱেইট হয়নে যিটো বডিৰ যিটো ৱেইট সেই বডিৰ ৱেইটৰ ক্ষেত্ৰতো কি হৈছে ফ্লাকচুৱেশ্যন হোৱা দেখা যায় বা আৰু ধৰণৰ এফেক্ট যেনে ধৰি লোৱা তেহেঁতৰ টোপনি বা খোৱা ক্ষেত্ৰত যিটো তেহেঁতৰ হেবিট থাকে শ্লিপিং আৰু ইটিঙৰ যিটো হেবিট সেই হেবিটৰ কি হয় বিভিন্ন ধৰণৰ কি হৈ যাব পাৰে খেলি মেলিৰ সৃষ্টি হ'ব পাৰে আৰু তাৰ উপৰি তেহেঁতৰ এগ্ৰেছিভ নেচাৰ হ'ব পাৰে হয়নে বা ক্লান্ত ভাৱ আহিব পাৰে বা তেহেঁতৰ ডিপ্ৰেশ্যন ষ্ট্ৰেছ এনেকুৱা বিভিন্ন ধৰণৰ এফেক্ট হোৱা দেখা যায় আৰু এই যদি বস্তুবোৰ ইউজ কৰি থাকে বেছিকৈ তেতিয়া মানুহৰ আৰু এটা কুপ্ৰভাৱ পৰে সেইটো হৈছে কি সেই সময়ৰ ল'ৰা ছোৱালীবিলাকে যদি এই বস্তুবোৰ ৰেগুলাৰলি যদি ইউজ কৰিবলৈ নাপায় তাৰ কাৰণে তেহেঁতি কিনিব লাগিব হয়নে সেই কিনিবৰ কাৰণে যে তেহেঁতৰ টকাৰ যদি অভাৱ হয় সেই অভাৱত তেহেঁতি কি জানানে চুৰি কাৰ্যটো তেহেঁতি যোৱা দেখা যায় যাৰ কাৰণে নিজৰ লগতে সমাজৰ বা নিজৰ পৰিয়ালৰো মানসিকভাৱে অশান্তিৰ সৃষ্টি হয় হয়নে আৰু এটা কথা চোৱা এই যেতিয়া ড্ৰাগছ বা এলকহলবোৰ তেহেঁতি যেতিয়া থ্ৰু ইনজেকশ্যন যেতিয়া তেহেঁতি ব্যৱহাৰ কৰে মানে যেতিয়া তেহেঁতি বেজীৰ দ্বাৰা দেহৰ ভিতৰত সোমাই লয় তেতিয়াও তেহেঁতৰ বিভিন্ন ধৰণৰ ডিজিজ হ'ব পাৰে লাইক কি এইডছ বা হেপাটাইটিছ বি কেনেকৈ চোৱা লাষ্ট ক্লাছত তোমালোকক কৈছিলোঁ যে যেতিয়া এটা হস্পিটেলছ বা এনেকুৱা কিছুমানৰ যদি যেতিয়া বেজী এটা ইউজ কৰা হয় ইনজেকশ্যন যেতিয়া লোৱা হয় হয়নে ইউজ কৰা হয় তেতিয়া এবাৰ ইউজ কৰাৰ পিছত ওৱান টাইম ইউজ কৰাৰ পিছত সেইটো কি কৰি দিব লাগে পেলাই দিব লাগে কিন্তু এই যে ড্ৰাগছ বা এলকহল যেতিয়া তেহেঁতি এজনে লয় তেতিয়া সেই একেটা ইনজেকশ্যন বা একেটা বেজীকে ইজনে সিজনে বিভিন্ন ধৰণে কি কৰে ইউজ কৰে যাৰ ফলত এজনৰ গাত যদি কোনোবা ইনফেক্টেড যদি পাৰ্চন থাকে তেনেকুৱা সেইবিলাক ভাইৰাছ যদি এফেক্টেড বা সেইবিলাক ডিজিজত থকা যদি কিছুমান লোক থাকে সেই লোকৰ পৰা বেলেগ এজনৰ গালৈ কি হ'ব পাৰে বিয়পিব পাৰে আৰু এইবোৰ কি হৈছে এই বেমাৰৰ পৰা কি হয় মানুহ মৃত্যু মুখতো পৰিব পাৰে এনেধৰণৰ বিভিন্ন এফেক্টছ দেখা যায় তাৰোপৰি কি দেখা যায় জানানে যে এডলেচেন্স বা কৈশোৰকালত তেহেঁতৰ যে এই ড্ৰাগছ বা এলকহলৰ প্ৰতি এডিকশ্যনটো থাকে যদি অত্যাধিক যদি তেহেঁতি ইউজ কৰে তেতিয়া কি হয় সেই প্ৰভাৱবোৰ এডাল্টহুডতো দেখা যায় আৰু এডাল্টহুডতো তেহেঁতৰ কি হয় সেই ড্ৰাগছ বা এলকহলৰ প্ৰতি এডিক্টেড হোৱা দেখা যায় বেছিকৈ আৰু তাৰ ফলত কি হয় জানানে দীৰ্ঘদিন ধৰি ইউজ কৰি থকাৰ ফলত মানে দীৰ্ঘদিন ধৰি যদি এই ড্ৰাগছ বা এলকহলবোৰ সেৱন কৰি থাকে তাৰ ফলত মানুহৰ যিটো নাৰ্ভাছ ছিষ্টেম মানে যিটো স্নায়ুতন্ত্ৰ বুলি কোৱা হয় সেই নাৰ্ভাছ ছিষ্টেমটো টোটেলি কি কৰি দিয়ে ডেমেজ কৰি দিয়ে আৰু লিভাৰো টোটেলি যিটো যকৃত লিভাৰ কি হয় টোটেলি ডেমেজ কৰি দিয়ে আৰু এটা কথা তোমালোকৰ দিয়া আছে স্পৰ্টছ পাৰ্চনবিলাকৰ কথা ক্ৰীড়াবিদসকলৰ কথা সেইসকলে কি কৰে চোৱা তেওঁলোকৰ কিছুমান ড্ৰাগছ ইউজ কৰে আৰু যাৰ ফলত সেইসকলৰ মানসিকতা আছে যে সেই ড্ৰাগছবোৰ ইউজ কৰিলে তেওঁলোকে কি কৰিব এবাৰ খেল জগতত ছাকচেছ হ'ব পাৰিব বা তেহেঁতৰ যিটো মাছলছৰ যিটো পৰিমাণ সেই পৰিমাণটো ইনক্ৰিজ হ'ব আৰু সহজে তেতিয়া কি কৰিব পাৰিব খেল জগতত ছাকচেছ হ'ব পাৰিব আৰু সেই ড্ৰাগছবিলাকৰ ভিতৰত তিনিবিধ ড্ৰাগছ আছে সেইখন নাম হৈছে কি নাৰ্কটিক এনালজেচিক বা আৰু এটা হৈছে এনাবলিক ষ্টেৰইড আৰু এটা হৈছে ডায়ুৰেটিক এনেকুৱাবিলাক ড্ৰাগছ তেওঁলোকে ইউজ কৰে আৰু এই বিভিন্ন ধৰণৰ এফেক্ট হোৱা দেখা যায় মানে প্ৰভাৱ পৰা দেখা যায় এই ড্ৰাগছবিলাক ইউজ কৰাৰ ফলত তাৰ ভিতৰত এটা হৈছে কি যিটো এনাবলিক যিটো ষ্টেৰইড বুলি ক'লোঁ সেই তাৰ কিছুমান ছাইড এফেক্ট আছে আৰু ফিমেলৰ ক্ষেত্ৰত কেনেকুৱা ছাইড এফেক্ট হোৱা মহিলাৰ ক্ষেত্ৰত কি হয় তেওঁলোকৰ ক্ষেত্ৰত এবনৰ্মেল মেনষ্ট্ৰুৱেল চাইকেল হোৱা দেখা যায় যিটো অনিয়মিত ঋতুচক্ৰ সেইটো হোৱা দেখা যায় বা ইজিলি মুড চুইংছ হয় মনৰ যিটো অৱস্থা সেই অৱস্থাটো সহজে সাল সলনি হৈ থকা দেখা যায় তাৰ উপৰি ডিপ্ৰেশ্যনত ভোগে বা বিভিন্ন ধৰণৰ ষ্ট্ৰেছ হয় মানে
তাৰোপৰি কি হয় এইসকল মহিলাৰ যিখিনি ভইচ মানে যিটো তেহেঁতৰ কণ্ঠস্বৰ সেই কণ্ঠস্বৰটো এটা গাম্ভীৰ্যতা দেখা যায় আৰু বিভিন্ন ধৰণৰ এফেক্টছ কৰে আৰু এটা যিখিনি মেলছৰ ক্ষেত্ৰত চোৱা পুৰুষৰ ক্ষেত্ৰত কি হয় তেওঁলোকৰ ক্ষেত্ৰত এগ্ৰেছিভ নেচাৰটো ইনক্ৰিজ হোৱা দেখা যায় বা ইজিলি মুড চুইংছ হয় যিটো কি বুলি ক'লোঁ মনৰ যিটো অৱস্থাটো সালসলনি হয় হয়নে আৰু বিমৰ্ষ অৱস্থা বা তাহাঁতি যিটো তেহেঁতৰ ষ্ট্ৰেছ বা ডিপ্ৰেশ্যন এনেকুৱাবোৰ ভোগা দেখা যায় বা তেহেঁতৰ যিটো ব্ৰেষ্টৰ এনলাৰ্জমেণ্ট তেনেকুৱাবোৰ বিভিন্ন ধৰণৰ এফেক্ট হোৱা দেখা যায় আৰু এনেকুৱাবোৰ এফেক্ট যদি দীৰ্ঘদিন হৈ থাকে বহুত দিন ধৰি যদি হৈ থাকে তেন্তে এই ছাইড এফেক্টছবিলাক কি হৈ যাব পাৰে পাৰ্মানেণ্ট হৈ যাব পাৰে আৰু এইবিলাকে হৈছিলে কি ড্ৰাগছ এণ্ড এলকহল এবিউজৰ যিখিনি এফেক্টছখিনি নেক্সট পইণ্টটো হৈছে প্ৰিভেনশ্যন এণ্ড কণ্ট্ৰল যিটো হৈছে কি ড্ৰাগছ আৰু এলকহল এবিউজ যিটো অপব্যৱহাৰ তাৰ নিয়ন্ত্ৰণ ব্যৱস্থা আৰু প্ৰতিৰোধ ব্যৱস্থা ফাৰ্ষ্ট এটা কথা দি আছে কি প্ৰিভেনশ্যন ইজ বেটাৰ দেন কিউৰ আৰু সেইটো আমি সকলোৱে জানো যে চিকিৎসা কৰি আৰোগ্য হোৱাতকৈ কি হৈছে প্ৰতিৰোধ হৈছে কি উত্তম হয়নে আৰু এনেবিলাক ক্ষেত্ৰত যিখিনি পেৰেণ্টছ মানে যিখিনি অভিভাৱকসকল বা টিচাৰ্ছসকল মানে শিক্ষক শিক্ষয়িত্ৰীসকল তেওঁলোকৰ এটা বিশেষ ধৰণৰ দায়িত্ব আছে আৰু প্ৰতিৰোধ ব্যৱস্থাৰ ওপৰত তোমালোকৰ কেইটামান পইণ্টছ দিয়া আছে তাৰে ফাৰ্ষ্ট পইণ্টটো হৈছে এভইড আনডিউ পিয়াৰ প্ৰেছাৰ মানে অনিচ্ছাকৃত যিবিলাক কাম সেই কামবিলাকৰ প্ৰতি হেঁচা প্ৰয়োগ কৰাটো কি কৰা পৰিহাৰ কৰা মানে চোৱা ল'ৰা ছোৱালীবিলাকৰ যিখিনি পঢ়া শুনাৰ প্ৰতি বা তেওঁলোকৰ খেলা ধূলাৰ প্ৰতি যিটো আগ্ৰহ হয়নে তেওঁলোকক আগবঢ়াই নিবৰ কাৰণে তেওঁলোকক কি কৰিব লাগে ছাপোৰ্ট কৰিব লাগে সমৰ্থন জনাব লাগে কিন্তু সেই ল'ৰা ছোৱালীবিলাকৰ তেওঁলোকৰ লিমিটছ বা তেওঁলোকৰ সামৰ্থ্য অনুযায়ীহে তেওঁলোকক কি কৰিব লাগে ছাপোৰ্ট কৰিব লাগে আৰু তেওঁলোকৰ যিখিনি অনিচ্ছাকৃত যিবিলাক কাম মানে তেওঁলোকৰ যদি কামৰ প্ৰতি কিছুমান যদি ইচ্ছা বিপক্ষে যিখিনি কাম হয়নে সেই কামবিলাকৰ প্ৰতি জোৰ কৰি কৰাব চেষ্টা কৰিব নালাগে আৰু নেক্সট পইণ্টটো হৈছে কি এডুকেশ্যন এণ্ড কাউন্সেলিং মানে শিক্ষা আৰু পৰামৰ্শ কাউন্সেলিঙৰ জৰিয়তে কেনেকৈ প্ৰতিৰোধ কৰিব পাৰি চোৱা যে উপযুক্ত শিক্ষা আৰু পৰামৰ্শ মানে কাউন্সেলিঙৰ জৰিয়তে সেইসকল যিখিনি ল'ৰা ছোৱালী সময়ৰ ল'ৰা ছোৱালী তেওঁলোকক বুজাব পাৰিব লাগে যে দুখ বেদনা বা অকৃতকাৰ্যতা মানে যিখিনি হৈছে ডিছএপইণ্টমেণ্টছ এণ্ড ফেইলাৰ্ছ এজ এ পাৰ্ট অফ আৱাৰ লাইফ আৰু আমাৰ যে সেইখিনি এটা জীৱনৰ যে এটা সংগী সেই কথাটো তেওঁলোকক বুজাব পাৰিব লাগে আৰু তাৰোপৰি মিউজিক মানে সংগীত বা ৰিডিং বা খেলা ধূলা বা এক্সট্ৰা কাৰিকুলাৰ এক্টিভিটিছৰ প্ৰতি তেওঁলোকক আকৃষ্ট কৰাব পাৰিব লাগে নেক্সট পইণ্টটো হৈছে চোৱা ছিকিং হেল্প ফ্ৰম পেৰেণ্টছ এণ্ড ফ্ৰেণ্ডছ মানে অভিভাৱকসকল আৰু বন্ধু বান্ধৱসকলৰ সহায় আৰু এইটো কেনেকৈ হয় চোৱা যে নিজকে সঠিক পথত আগবঢ়াই নিবৰ কাৰণে এই যে পেৰেণ্টছ আৰু ফ্ৰেণ্ডছৰ কি হয় সহায় তেওঁলোকৰ কি হয় অত্যন্ত জৰুৰী আৰু প্ৰপাৰ এডভাইচ মানে সুপৰামৰ্শ বা তেওঁলোকৰ সহযোগিতাৰ পৰাহে কি হ'ব পাৰে কিশোৰ কিশোৰীসকল তেওঁলোক সঠিক পথত আগবাঢ়ি যাব পাৰে আৰু তেওঁলোকে কি কৰিব পাৰে জানানে নিজৰ যিখিনি মনৰ যিখিনি অনুভূতি মানে যিখিনি ফিলিংছ তেওঁলোকে কি কৰিব পাৰে এক্সপ্ৰেছ কৰিব পাৰে আৰু সেই মনৰ ফিলিংছখিনি এক্সপ্ৰেছ কৰাৰ ফলত তেওঁলোকে কি হয় জানানে যিটো মনৰ অস্থিৰতা বুলি কৈছিলোঁ সেই অস্থিৰতাটো তেওঁলোকে দূৰ কৰিব পাৰে কাৰণ তোমালোকে আগতে এটা পইণ্ট কৈছোঁ যে তেওঁলোকে বিভিন্ন ধৰণৰ সমস্যাৰ পৰা হাত সাৰিবৰ কাৰণে বা তেওঁলোকৰ মনৰ অস্থিৰতা দূৰ কৰিবৰ কাৰণে এই যে এলকহল বা ড্ৰাগছ এবিউজৰ যিখিনি এডিকশ্যনখিনি তেওঁলোকৰ কি হয় বেছিকৈ তেতিয়া এডিক্টেড হোৱা দেখা যায় হয়নে আৰু তেওঁলোকে যেতিয়া ফ্ৰীলি যেতিয়া এই কথাবিলাক তেওঁলোকে এক্সপ্ৰেছ কৰিব পাৰিব মনৰ যিখিনি ফিলিংছবিলাক বা অনুভূতিবিলাক যেতিয়া মনৰ অস্থিৰতা দূৰ হ'ব তেওঁলোকে তেতিয়া কি হ'ব এই যিখিনি ড্ৰাগছ বা এলকহলৰ প্ৰতি তেওঁলোকৰ এডিকশ্যনটো কি হ'ব কমি যাব নেক্সট হৈছে ছিকিং ফৰ ডেঞ্জাৰাছ চাইন মানে যিটো কোৱা হৈছে কি বদ অভ্যাসত চকু দিয়া যদি কোনোবা ফ্ৰেণ্ডছ বা টিচাৰ্ছসকলে দেখিছে যে কিশোৰ বা কিশোৰীসকল ড্ৰাগছ বা এলকহলৰ প্ৰতি এডিক্টেড হৈছে তেতিয়া কি কৰিব লাগে ইমিডিয়েট তেওঁলোকৰ যিটো পেৰেণ্টছসকলক কথাটো জনাব লাগে আৰু লাষ্ট এটা পইণ্ট দিয়া আছে সেইটো হৈছে কি ছিকিং প্ৰফেচনেল এণ্ড মেডিকেল হেল্প সেইটো হৈছে কি চিকিৎসকসকলৰ পৰামৰ্শ গ্ৰহণ কৰা সেইটো কি হৈছে চোৱা যদি কোনোবা কিশোৰ কিশোৰীসকলে তেওঁলোকে বেছিকৈ যদি অতিমাত্ৰা যদি ইউজ কৰিব লৈছে ড্ৰাগছ বা এলকহলবিলাক বা বেছিকৈ যদি এডিক্টেড হৈছে তেওঁলোকে চিকিৎসকৰ পৰামৰ্শ ল'ব লাগে আৰু চিকিৎসকসকলে কি কৰে তেওঁলোকৰ কিছুমান সুপৰিকল্পিত কিছুমান প্ৰয়োগ কৰে সেই কিশোৰ কিশোৰীসকলক সেই ড্ৰাগছ এডিকশ্যনৰ পৰা কি কৰিব পাৰে আঁতৰ কৰি আনিব পাৰে আৰু তেওঁলোকৰ যিটো আগৰ যিটো হেল্ডি তেওঁলোকৰ লাইফ হৈছিলে বা হেল্ডি যিটো তেওঁলোকে জীৱন যাপন কৰি আছিলে সেই লাইফটোতে তেওঁলোকক কি কৰিব পাৰে ঘূৰাই আনিব পাৰে তেন্তে এইখিনি আছিলে ড্ৰাগছ এণ্ড এলকহল এবিউজ টপিকটোৰ কথাখিনি আমি তেতিয়াহ'লে হিউমেন হেল্থ এণ্ড ডিজিজ চেপ্টাৰটো আজি শেষ হ'ল তেন্তে নেক্সট ক্লাছত তোমালোকৰ এটা নতুন চেপ্টাৰ ষ্টাৰ্ট কৰিম আশা কৰি তোমালোকে এইখিনি বুজি পাইছা তেন্তে আজিলৈ ইমানেই